সাংবাদিক বন্ধু বান্ধৱীসকল, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক ইয়াত উপস্থিত হোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। এয়া আমি অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্যালয়ত বহি এই সংবাদমেল সম্বোধন কৰিছোঁ। মোক আপোনালোকে নিশ্চয় চিনি পাইছে। মই অসম জাতীয় পৰিষদৰ সম্পাদক আৰু লগতে মই মুখপাত্ৰ। মোৰ নাম জিয়াউৰ ৰহমান। মোৰ লগত আছে আমাৰ দলৰ জ্যেষ্ঠ নেতা শ্ৰীযুত বাণীকান্ত দাস। তেখেত হৈছে কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু তেখেতো আমাৰ দলৰ মুখপাত্ৰ। তেখেতে যোৱা বিধানসভা নিৰ্বাচনত মৰিগাঁও বিধানসভা সমষ্টিত নিৰ্বাচন খেলিছিল, নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছিল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে। আমি সকলোৱে জানো আৰু আমি সকলো জড়িত হৈ পৰিছোঁ যে আমাৰ দেশৰ গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ লোকসভা নিৰ্বাচন আহিছে। অহা 19 এপ্ৰিল তাৰিখে ডিব্ৰুগড় লোকসভা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, তেখেত বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী, তেখেত অৱতীৰ্ণ হৈছে। আমাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ডিব্ৰুগড়ত। আৰু গোটেই ভাৰতবৰ্ষত আমাৰ এটা দীঘলীয়া নিৰ্বাচনী প্ৰক্ৰিয়া 7টা ছেগমেণ্টত 7টা খণ্ডত নিৰ্বাচন অনুষ্ঠিত হ'ব। কিন্তু এই গোটেই প্ৰক্ৰিয়াটোৰ মাজতে এটা বিশেষ বিষয় সকলোৰে সন্মুখলৈ উঠি আহিছে আৰু দেশবাসীৰ বিষয়টোৱে দৃষ্টি আকৰ্ষণ কৰিছে। সেইটো হৈছে EVM। আপোনালোক সকলোৱে নিশ্চয় অৱগত, সংবাদ মাধ্যমৰ সকলোৱে নিশ্চয় কথাটো জানে আৰু বহুত ৰাইজেও কথাটো জানিছে যে যোৱা পৰহি অৰ্থাৎ 1 এপ্ৰিল তাৰিখে ভাৰতবৰ্ষৰ মাননীয় উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষৰ মাননীয় কেন্দ্ৰীয় নিৰ্বাচন আয়োগক এখন জাননী জাৰি কৰিছে, য'ত কোৱা হৈছে যে EVM মেচিনৰ লগত সংলগ্ন VVPAT যিবোৰ ব্যৱস্থা থাকে, VVPAT মেচিন থাকে, VVPATৰ সকলো শ্লিপ গণনা কৰিব লাগে। এই সন্দৰ্ভত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ মতামত বিচাৰি 3 সপ্তাহৰ ভিতৰত মতামত দাখিল কৰিবৰ কাৰণে সময়সীমা বান্ধি দি এক নিৰ্দেশনা জাৰি কৰিছে। আমি অসম জাতীয় পৰিষদে ভাবোঁ এইটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থা অক্ষুণ্ণ ৰখাৰ কাৰণে এটা অত্যধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ। আৰু উচ্চতম ন্যায়ালয়ৰ এই যিটো সিদ্ধান্ত, এই যিটো প্ৰক্ৰিয়া পদক্ষেপ, এই পদক্ষেপে EVM ব্যৱস্থাৰ ওপৰত ইমান দিনে উত্থাপন হৈ থকা প্ৰশ্ন আৰু সন্দেহক বৈধতা প্ৰদান কৰিছে। আমি অসম জাতীয় পৰিষদে এইটো কথা কোৱা নাই যে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে ব্যৱহাৰ কৰা আৰু আমাৰ নিৰ্বাচনত সকলো নিৰ্বাচনত ব্যৱহাৰ হৈ থকা EVM সমূহ সন্দেহজনক। এই কথাটো অসম জাতীয় পৰিষদে আমি আনুষ্ঠানিকভাৱে কোৱা নাই। এইটো কৈছে কোনে? ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল হৈছে, বিভিন্ন আবেদন বিভিন্ন সময়ত দাখিল হৈছে, আৰু সেই আবেদনখনৰ যিখন ADR বুলি, এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্ম বুলি যিটো সংস্থা, সেই সংস্থাটোৱে দাখিল কৰা PIL খনৰ প্ৰশ্ন যিটো তেওঁলোকে অৱতাৰণা কৰিছে, সেই প্ৰশ্নসমূহৰ বৈধতাক ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে স্বীকাৰ কৰি লৈছে। বিষয়টো বিচাৰৰ বাবে গ্ৰহণ কৰিছে, বিবেচনা কৰিবৰ কাৰণে গ্ৰহণ কৰিছে। আৰু সেইকাৰণে আমি কৈছোঁ যে EVMৰ বৈধতাৰ ওপৰত, EVMৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত সন্দেহ ব্যক্ত কৰাৰ যি প্ৰক্ৰিয়া ইমান দিনে চলি আহিছে, বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰি আহিছে, সন্দেহ ব্যক্ত কৰি আহিছে, সেই সন্দেহৰ প্ৰতি ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়েও তাক মান্যতা প্ৰদান কৰিছে। আমি কথাটো কিয় কৈ আছোঁ তাৰ বিস্তৃত ব্যাখ্যাটো আপোনালোকে নিশ্চয় জানে, তথাপি আমি কথাখিনি দিব কৈছোঁ। আৰু এই কথাখিনি আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱা প্লেটফৰ্মত এইকাৰণে উত্থাপন কৰিব খুজিছোঁ যে যোৱা 1 তাৰিখে উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগক এই নিৰ্দেশনা জাৰি কৰিছে। আজি 2 দিন পাৰ হৈ গৈছে, এতিয়ালৈকে ভাৰতবৰ্ষৰ বা অসমৰ সংবাদ মাধ্যমত এই বিষয়টো ব্যাপকভাৱে আলোচনা হোৱা আমি দেখা নাই। অন্য বিষয়সমূহ যেনেকৈ ব্যাপকভাৱে আলোচনা হয়, এই বিষয়টো ভাৰতবৰ্ষৰ জনস্বাৰ্থ আৰু ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া, ভাৰতবৰ্ষৰ চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ ওপৰত ভাৰতবৰ্ষৰ মানুহৰ বিশ্বাস আৰু আস্থা অক্ষুণ্ণ ৰখাৰ যিটো বিষয়, সেই বিষয়টো সংবাদ মাধ্যমত পৰ্যাপ্ত পৰিমাণে আলোচনা হোৱা নাই। আৰু সেইকাৰণে আমি ভাবিছোঁ বিষয়টোৰ ওপৰত ৰাজহুৱা জনমত গঠনৰ প্ৰয়োজন আছে, আৰু সেইকাৰণে বিষয়টো আমি ৰাজহুৱা প্লেটফৰ্মত উত্থাপন কৰিছোঁ। ভাৰতবৰ্ষত আমি সকলোৱে জানো EVM ব্যৱস্থা 2004 চনৰ নিৰ্বাচনৰ পৰা ব্যাপকভাৱে প্ৰচলন আৰম্ভ হৈছে। তাৰ পিছত
বিভিন্ন পক্ষই ইভিএমৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত সন্দেহ ব্যক্ত কৰি আহিছে। যিসকল দল সংগঠনে ইভিএমৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে সময়ে সময়ে, তাৰ ভিতৰত বৰ্তমানৰ কেন্দ্ৰত চৰকাৰক চলাই থকা আৰু অসমত চৰকাৰ চলাই থকা বিজেপি দল অন্যতম। কথাটো বহুত মানুহে নাজানে বা বহুত মানুহে এইটো প্ৰশ্ন উত্থাপন কৰে। বিজেপিৰ মানুহেই যেতিয়া অন্য মানুহে ইভিএমক লৈ প্ৰশ্ন কৰে তেতিয়া বিজেপি হাঁহে। সেইকাৰণে বিজেপিৰ মানুহক মনত পেলাই দিব খুজিছোঁ যে 2009 চনত ভাৰতবৰ্ষৰ সংসদৰ সন্মুখত সেই সময়ৰ ভূতপূৰ্ব ভাৰতবৰ্ষৰ উপ প্ৰধানমন্ত্ৰী আৰু সেই সময়ৰ বিজেপিৰ সৰ্বোচ্চ নেতা শ্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়াই 2009 চনৰ 6 আগষ্ট তাৰিখে সংসদৰ বাহিৰত কৈছিল, সংবাদ মাধ্যমৰ আগত কৈছিল, I have serious doubts on EVMs. I am surprised how VVPATs are not there when Supreme Court has given a judgment on it. তেখেতে কৈছিল, তাৰ অৰ্থটো হৈছে যে মই ইভিএম বিলাকৰ ওপৰত সন্দেহ ব্যক্ত কৰিছোঁ। কোনে কৈ আছে? লালকৃষ্ণ আদৱানী ডাঙৰীয়াই। ওচৰত কোন থিয় হৈ আছে? সেই সময়ৰ বিজেপিৰ কেন্দ্ৰীয় সভাপতি শ্ৰী ৰাজনাথ সিং ডাঙৰীয়া, যিগৰাকী এতিয়াও কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে, বিজেপিৰ এগৰাকী শীৰ্ষ নেতা। তেখেতৰ উপস্থিতিত লালকৃষ্ণ আদৱানী ডাঙৰীয়াই কি কৈছে যে ইভিএমৰ নিৰপেক্ষতাত আমি সন্দেহ কৰোঁ, ইভিএমৰ নিৰ্ভৰযোগ্যতাত আমি সন্দেহ কৰোঁ। লগতে কৈছে যে ভিভিপেট ব্যৱহাৰ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিয়াৰ পিছতো কি কাৰণে ভিভিপেট ব্যৱহাৰ কৰা হোৱা নাই। গতিকে আমি এই উদাহৰণটো এই কাৰণে উত্থাপন কৰিছোঁ যে বিজেপিয়েও যে ইভিএমৰ নিৰ্ভৰযোগ্যতাত সন্দেহ কৰে, এইটো হৈছে তাৰ প্ৰমাণ। আৰু এনেকুৱা বিভিন্ন ধৰণৰ সন্দেহ বিভিন্ন মানুহে বিভিন্ন সময়ত কৰি আহিছে। এই সন্দৰ্ভত ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়কে ধৰি বিভিন্ন আদালতত কেইবাটাও গোচৰ ৰুজু হৈ আছে। এইটো কথা হয় যে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে ইভিএমৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা যিসকল অভিযোগ, সেই অভিযোগবোৰক বাৰে বাৰে নস্যাৎ কৰি আহিছে। কিন্তু তাৰ পিছতো বিভিন্ন আদালতত বিভিন্ন গোচৰ চলি আহিছে, 2-এটা গোচৰৰ ৰায়ো হৈছে। কিন্তু মূল যিটো গোচৰ, যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ গোচৰ বুলি ক'ব পাৰি, সেই গোচৰটো উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছ, ADR নামৰ সংস্থাটোৱে। ADR হৈছে সেইটো সংস্থা যিটো সংস্থাই ইলেক্টৰেল বণ্ডক লৈ পেলাই উচ্চতম ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল, আৰু তেওঁলোকৰ গোচৰৰ ভিত্তিত ইলেক্টৰেল বণ্ডৰ এই গোটেই কেলেংকাৰীৰ কথাটো ৰাজহুৱা হৈছিল। গতিকে ADRৰ নিৰ্ভৰযোগ্যতা, তেওঁলোকৰ দক্ষতাত সন্দেহ কৰাৰ থল একেবাৰে কম। আৰু তেওঁলোকে যিহেতু ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ ওচৰলৈ গৈছে, আৰু উচ্চতম ন্যায়ালয়ে যিহেতু তেখেতসকলৰ আবেদনখনক গ্ৰহণ কৰিছে, তেওঁলোকে যোৱা 16 মে 2021 চনত এই PIL-খন দাখিল কৰিছিল। এই PIL-ৰ শুনানি গ্ৰহণ কৰি যোৱা 1 এপ্ৰিল তাৰিখে উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশদ্বয় ন্যায়াধীশ শ্ৰী BR গাভাই আৰু ন্যায়াধীশ শ্ৰী সন্দীপ মেহতা, এই দুগৰাকী ন্যায়াধীশৰ খণ্ড বিচাৰপীঠে শুনানি গ্ৰহণ কৰি যোৱা 1 তাৰিখে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক এখন নোটিছ দিছে যে আপোনালোকে 3 সপ্তাহৰ ভিতৰত আমাক উত্তৰ দিয়ক, প্ৰশ্নকেইটা কি কি, ADR-এ কোনকেইটা প্ৰশ্ন উত্থাপন কৰিছে, কোনকেইটা আবেদন জনাইছে উচ্চতম ন্যায়ালয়ত। আবেদন কেইখন হৈছে, মানে বিষয়কেইটা হৈছে 4টা বিষয়ৰ ওপৰত তেওঁলোকে আবেদন কৰিছে। 4টা বিষয়ৰ সংশোধন তেওঁলোকে বিচাৰিছে। প্ৰথমটো হৈছে, এতিয়া সকলো আপোনালোকে জানে নিশ্চয়, সকলো মানে ইভিএম মেচিনৰ লগত এটা ভিভিপেট মেচিন থাকে। কিন্তু সেই সকলো ভিভিপেট মেচিনৰ স্লিপ কাউন্টিং কৰা নহয়। আপুনি যেতিয়া এটা ইভিএম মেচিনত ভোট দিব, ভিভিপেট মেচিনৰ পৰা এখন সৰু স্লিপ ওলাই আহিব। আপুনি ধৰক উদাহৰণস্বৰূপে কৈছোঁ, অসম জাতীয় পৰিষদৰ জাহাজৰ ছবিত আপুনি ভোট দিলে, তেতিয়া জাহাজৰ ছবিটো প্ৰিণ্ট হৈ পেলাই এখন কাগজ ইমান ডাঙৰ ওলাই আহে। ওলাই আহি সেই কাগজখন তলত এটা বক্স থাকে, অট'মেটিকেলি সেই বক্সটোত পৰি যায়। যেতিয়া ভোট গণনা হয়, তেতিয়া গোটেই সমষ্টিটোৰ অন্তৰ্গত যিমান ভোটিং মেচিন ব্যৱহাৰ কৰা হ'ল, সেই গোটেই ভোটিং মেচিনবিলাকৰ মাজৰ পৰা 5% ভোটিং মেচিন ৰেণ্ডমলি চিলেক্ট কৰা হয়। চিলেক্ট কৰি পেলাই সেইখিনিহে কাউণ্ট কৰা হয়। ফলত অৱশিষ্ট 95% ভোটিং মেচিনৰ ইভিএমৰ ভোটখিনি
ভেৰিফাই কৰাৰ কোনো ব্যৱস্থা আমাৰ ছিষ্টেমত নাই। গতিকে উচ্চতম ন্যায়ালয়ে কৈছে যে 100% ইভিএমৰ ভিভিপেট শ্লিপ আপোনালোকে পৰীক্ষা কিয় কৰিব নোৱাৰে। এইটো প্ৰথম কথা। আবেদনত কোৱা হৈছে যে যিমান ইভিএম ভোটিঙৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব প্ৰতিটো ইভিএমৰ প্ৰতিখন শ্লিপ আপোনালোকে কাউণ্ট কৰক। যিটো আমি ভোটাৰ লিষ্ট আমি আগতে বেলট ব্যৱস্থাত যিটো প্ৰচলন আছিল সেই ব্যৱস্থাৰ অংশ যেনেকৈ আছিল তেনেকৈ ইলেক্ট্ৰনিক ভোটিং মেচিনৰ লগতে ভিভিপেটবিলাকো আপোনালোকে কিয় কাউণ্ট কৰিব নোৱাৰে উত্তৰ দিয়ক। 1 2 নম্বৰ তেওঁলোকে দাবী কৰিছিল এডিআৰৰ এই আবেদনখনত কৈছিল যে এই যে 5% ইভিএমৰ ভিভিপেট মেচিনৰ শ্লিপ কাউণ্ট কৰা হয় সেইখিনি চিৰিয়েল নম্বৰ অনুসৰি কৰা হয়। 1 2 3 1 আৰু 5 যদি একেলগে পৰি যায় তেতিয়াহ'লে প্ৰথম 1 নম্বৰ কৰিব, তাৰপিছত 2 3 বিচাৰি উলিয়াব, তাৰপিছত 5 নম্বৰ কৰিব, এনেকৈ ক্ৰম অনুসৰি কাউণ্টবিলাক কৰা হৈছিলে। সেইটো ব্যৱস্থা চলি আহিছে। সুপ্ৰিম কোৰ্টে কৈছে নহয় আপোনালোকে ইচিআইয়ে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই আপোনালোকে কাউণ্ট কৰোঁতে চিৰিয়েলি নহয় এখন এখনকৈ যি ওলাব আপোনালোকে কাউণ্ট কৰি যাব পাৰিবনে নোৱাৰিব এইটো আপোনালোকে উত্তৰ দিয়ক। কিয় কৰিব নোৱাৰে এইটো? তেতিয়া সময় খৰচ নহয়। 2 নম্বৰ এইটো। 3 নম্বৰ আবেদন যিটো প্ৰেয়াৰ এডিআৰে কৰিছে সেইটো আছিলে যে ভিভিপেটৰ পৰা যিখন শ্লিপ ওলায় সেই শ্লিপখন অট'মেটিকেলি তলত পৰি যায় বাকচটোত। তেতিয়া ভোটাৰজনে এইটোত আচলতে কি প্ৰিণ্ট হৈছে তেওঁ কেতিয়াবা ধৰিব নোৱাৰিব পাৰে। বয়সস্থ মানুহ থাকে, চকুৰ অসুখ থকা মানুহ থাকে, বিভিন্ন ধৰণৰ মানুহ থাকে, সকলোৱে কথাটো নাজানিব পাৰে। গতিকে কৈছে যে ভোটাৰজনে ভোট দিয়াৰ লগে লগে ভিভিপেটৰ মেচিনৰ পৰা শ্লিপ যিখন ওলাব সেই শ্লিপখন ভোটাৰজনে নিজে সংগ্ৰহ কৰিব। তাৰপিছত তেওঁ চাব যে মই যিটোত ভোট দিছোঁ জাহাজৰ ছবিত মই ভোট দিছোঁ মোৰ এইটো জাহাজৰ ছবি প্ৰিণ্ট হৈছে নে নাই। এটা উদাহৰণ, যদি জাহাজৰ ছবিত প্ৰিণ্ট হোৱা নাই তেওঁ প্ৰশ্ন উত্থাপন কৰিব। যদি জাহাজৰ ছবিত প্ৰিণ্ট হৈছে তেতিয়াহ'লে তেওঁ সংগ্ৰহ কৰিব আৰু বাকচটো তেওঁ নিজে ভৰাই থৈ আহিব। এইটো 3 নম্বৰ। 4 নম্বৰ কৈছে যে কি হয় সাধাৰণতে আমাৰ ভোটিং কেন্দ্ৰবিলাক ভোট কেন্দ্ৰবিলাকত স্কুলত হয়, হলত হয়, ক'ৰবাত হয়, পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা ক'ৰবাত নাথাকে। বেৰা এখন দিয়া থাকে। এতিয়া বয়সস্থ মানুহ গৈছে, চকুৰ অসুখ থকা মানুহ গৈছে বা কোনোবা সুস্থ মানুহ হ'লেও মানুহ তেতিয়া কনফিউজ হৈ যায়। তেওঁ কোনটো চিনত ভোট দিছে বা কি প্ৰিণ্ট ওলাইছে শ্লিপত তেওঁ কেতিয়াবা নিশ্চিত নহ'বও পাৰে, কনফাৰ্ম নকৰিব পাৰে। গতিকে তেওঁক এই কামটো কৰিবৰ কাৰণে যে তেওঁ ক'ত টিপিছে আৰু কি শ্লিপ ওলাইছে সেইটো যাতে তেওঁ নিশ্চিত হ'ব পাৰে তাৰ কাৰণে ভোটৰ কেন্দ্ৰটোৰ ভিতৰত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰক। এই 4টা প্ৰেয়াৰ, এই 4টা আবেদন ইডিআৰে সুপ্ৰিম কোৰ্টক দিছিল আৰু 4টা প্ৰেয়াৰেই সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই একচেপ্ট কৰিছে আৰু কৰি পেলাই ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক নটিচ দিছে যে আপোনালোকে 3 সপ্তাহৰ ভিতৰত আমাক উত্তৰ দিয়ক এইটো আপোনালোকে কিয় কৰিব নোৱাৰে। আমি অসম জাতীয় পৰিষদে ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ৰ এই যি পদক্ষেপ এই পদক্ষেপক আমি আনুষ্ঠানিকভাৱে আদৰণি জনাইছোঁ আৰু আমি অসম জাতীয় পৰিষদে দাবী কৰিছোঁ যে উচ্চতম ন্যায়ালয়ে কোৱা অনুসৰি এই যি ব্যৱস্থা 3 সপ্তাহৰ ভিতৰত উত্তৰ দিব, তাৰপিছত প্ৰক্ৰিয়া চলিব, তাৰপিছত এইটো এক্সিকিউট হওঁতে কাৰ্যকৰীকৰণ হওঁতে হয়তো বহুত সময় লাগি যাব। তেতিয়া প্ৰথম পৰ্যায়ৰ এই ভোট গ্ৰহণটো পাৰ হৈ যাব 19 তাৰিখৰ যিটো ভোট গ্ৰহণ ডিব্ৰুগড়। গতিকে এই ব্যৱস্থাটো যাতে ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ ভোটদানতো এপ্লাই হয় তাৰ কাৰণে ইমিডিয়েটলি এই ব্যৱস্থাটো কৰিব লাগে। এইটো অসম জাতীয় পৰিষদৰ আনুষ্ঠানিক দাবী আৰু এইখিনি কথা আপোনালোকক ক'বৰ কাৰণে আপোনালোকৰ জৰিয়তে ৰাইজৰ মাজত পৌঁছাই দিবৰ কাৰণে আপোনালোকক আমন্ত্ৰণ কৰি আনি এইখিনি কষ্ট দিলোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে আপোনালোকে কৰিব পাৰে। দাদা কিবা ক'ব? ঠিক আছে। আৰু আমাৰ কেন্দ্ৰীয় কমিটি নিৰ্বাচনী কেন্দ্ৰীয় কমিটিৰ অলৰেডি আমি প্ৰথমখন মিটিঙতে এইটো ডিচিশ্যন লৈ পেলাই ডিব্ৰুগড় লোকসভা সমষ্টিত যে ভিভিপেটটো কাউণ্ট হ'ব লাগে সেইটোতো আমি নিৰ্বাচনী আয়োগক আমাৰ দিয়া আছে। হয়, ইতিপূৰ্বে আমি ভাৰতবৰ্ষৰ মুখ্য নিৰ্বাচন আয়ুক্তক আৰু চিফ ইলেক্টৰেল অফিচাৰ অসমৰ তেখেতক আমি জনাইছোঁ যে সকলো ইভিএমত ভিভিপেট ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে আৰু সকলো ইভিএমৰ ভিভিপেট কাউণ্ট কৰিব লাগে। আমি আনুষ্ঠানিকভাৱে ইতিপূৰ্বে জনাই থৈছোঁ আৰু আমি জনোৱা সেই আবেদনৰ অনুসৰি বুলি কোৱাটো একজেক্টলি শুদ্ধ নহ'ব। আমি যি ধৰণে বিচাৰিছিলোঁ এডিআৰেও একেধৰণে বিচাৰিছিলে আৰু অৱশেষত যোৱা 1 তাৰিখে এডিআৰৰ আবেদন মৰ্মে উচ্চতম ন্যায়ালয়ে এইটো পদক্ষেপ ল'লে
গতিকে আমি আকৌ কৈছোঁ আমি সুখী হৈছোঁ আৰু ই ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো অক্ষুণ্ণ ৰখাত সহায় কৰিব বুলি আমি বিশ্বাস কৰোঁ। ই ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থা, ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগ, ভাৰতবৰ্ষৰ চৰকাৰ, ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয় সকলোৰে প্ৰতি মানুহৰ আস্থা, ৰাইজৰ জনসাধাৰণৰ ভোটাৰৰ আস্থা বাহাল ৰখাটো সহায় কৰিব। আৰু এটা বিতৰ্কৰ পৰিসমাপ্তি ঘটিব। এটা বিতৰ্কৰো পৰিসমাপ্ত ঘটিব। গতিকে এইটো অত্যন্ত জনস্বাৰ্থ জড়িত এটা বিষয় আৰু বিষয়টো যিহেতু সংবাদ মাধ্যমত বৰ এটা আলোচনা হোৱা আমাৰ চকুত পৰা নাই, সেইকাৰণে আমি সকলো সংবাদ মাধ্যমৰ বন্ধুসকলক অনুৰোধ কৰিছোঁ যে আমাৰ যিটো জাতীয় দায়িত্ব, ৰাষ্ট্ৰীয় দায়িত্ব, নাগৰিক হিচাপে আমাৰ দায়িত্ব, যিহেতু ভাৰতবৰ্ষৰ এই নিৰ্বাচন গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱ, আমাৰ বিহু আহিছে, জাতীয় উৎসৱ বিহুৰ দৰে আমাৰ অসমত এইবাৰ নিৰ্বাচনৰো এই যিটো জাতীয় আমাৰ যিটো নিৰ্বাচনী উৎসৱ, সেই উৎসৱটোত যাতে আমি সকলোৱে অন্তঃকৰণেৰে অতি উৎসাহেৰে অংশগ্ৰহণ কৰিব পাৰোঁ, নাগৰিক হিচাপে ভোটদান কৰি আমাৰ দায়িত্ব যাতে আমি আখৰে আখৰে পালন কৰিব পাৰোঁ আৰু এইখিনি কাম কৰোঁতে যাতে আমাৰ মনত একো সন্দেহ, খোকোজা এনেকুৱা ধৰণৰ বিষয়ৰ অৱতাৰণা নহয়, স্বাচ্ছন্দ্যে যাতে আমি ভোটদান কৰিব পাৰোঁ, তাৰ কাৰণে এই ব্যৱস্থাটো প্ৰয়োগ কৰাটো অত্যন্ত প্ৰয়োজন বুলি আমি ভাবোঁ। যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে কৰিব পাৰে। ঠিক আছে, তেতিয়াহ'লে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।